12 জুলাই 2038 এটা এনেকুৱা দিন যিটো দিনত মানে পৃথিৱীখন ধ্বংস হ'বলৈ গৈছে কাৰণ ৰিসেন্টলি নাসাই এটা ঘোষণা কৰিছে যে আমাৰ পৃথিৱীৰ ফালে বহুত ডাঙৰ এষ্ট্ৰয়েড এটা আহি আছে আৰু সেইটো আমাৰ পৃথিৱীৰ লগত খুন্দা খোৱা প্ৰায় 71% চান্স আছে আৰু ইয়াৰ পৰিণাম ইমান ডাঙৰ হ'ব যে এইটো পৃথিৱীত খুন্দা খোৱাৰ লগে লগে যেনেকৈ ডাইনোসৰ বিলাক পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছিল ঠিক তেনেকৈ মানুহবিলাকৰ এই পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱাৰ সম্ভাৱনা এটা আছে এতিয়া এষ্ট্ৰয়েড এটা আমাৰ পৃথিৱীত কেনেকৈ পৰে আৰু কিয় পৰে সেইটো বুজিব লগা নাকি আমাৰ সৌৰজগতত সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ অৰ্থাৎ মাৰ্জাৰী ইয়াৰ পিছত আহে শুক্ৰ তাৰ পিছত আহে মংগল আৰু তাৰ পিছত আহে বৃহস্পতি এতিয়া মংগল আৰু বৃহস্পতিৰ মাজৰ যিখিনি ঠাই সেই ঠাইখিনিক কোৱা হয় গ্ৰহাণুমণ্ডলী গম পাইছেনে আৰু এই গ্ৰহাণুমণ্ডলী বিলাক হৈছে আমাৰ গ্ৰহবিলাকৰ সৰু সৰু টুকুৰা যাক আমি এষ্ট্ৰয়েড বুলি কওঁ এতিয়া এই এষ্ট্ৰয়েড বিলাক গ্ৰহাণুমণ্ডলীত থাকি ঘূৰি থাকে আৰু কেতিয়াবা কেতিয়াবা কি হৈ জানে ঘূৰি থকা সময়ত ইটোৱে আনটোৰ লগত খুন্দা খাই নিজৰ ৰাস্তাটো মানে চেঞ্জ কৰি দিয়ে আৰু তেতিয়া মংগল গ্ৰহটোৱে মহাকৰ্ষণৰ সহায়ত এই এষ্ট্ৰয়েড বিলাক নিজৰ ফালে লৈ যায় যেতিয়া মংগল গ্ৰহটোৱে এষ্ট্ৰয়েড নিজৰ ফালে লৈ আহে তেতিয়া কি কৰে মংগল গ্ৰহটো ওপৰ ফালে উঠি যায় আৰু তেতিয়া এষ্ট্ৰয়েডটো আমাৰ পৃথিৱীৰ ফালে আহে আৰু আমাৰ পৃথিৱীয়ে তেতিয়া কি কৰে জানে মহাকৰ্ষণ বলেৰে এষ্ট্ৰয়েডটো নিজৰ ফালে টানি লৈ আহে আৰু সেইটো ৰক্ষা কৰাৰ কাৰণে আমাৰ পৃথিৱীত বায়ুমণ্ডল আছে আৰু বায়ুমণ্ডলে কি কৰে জানে যেতিয়া এষ্ট্ৰয়েডটো আমাৰ পৃথিৱীৰ ফালে আহি থাকে তেতিয়া বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে সেই এষ্ট্ৰয়েডটো গতিটো মানে কমাই দিয়ে আৰু কেতিয়াবা কেতিয়াবা কি হৈ জানে যেতিয়া এষ্ট্ৰয়েডটো সৰু এষ্ট্ৰয়েড হয় তেতিয়া এষ্ট্ৰয়েডটো আহি থকা সময়ত মানে বায়ুমণ্ডল প্ৰৱেশ কৰাৰ লগে লগে জুই লাগি যায় আৰু সেই এষ্ট্ৰয়েডটো তাতে মানে ধ্বংস হৈ যায় আৰু মই যিটো এষ্ট্ৰয়েডৰ কথা কৈছো সেই এষ্ট্ৰয়েডটো বহুত ডাঙৰ আৰু ইয়াৰ গতি প্ৰায় প্ৰতি ঘন্টা 10,000 কিলোমিটাৰ ভাবি চাওক কিমান স্পীডত সেইটো আমাৰ পৃথিৱীলৈকে আহিব লাগিব আৰু যিখিনি জায়গাত সেই এষ্ট্ৰয়েডটো পৰিব প্ৰায় 15,000 ডিগ্ৰী সেলসিয়াছত সেই ঠাইডোখৰ মানে পৰিণত হৈ যাব গম পাইছেনে এতিয়া মই আপোনালোকক ডাইনোসৰ নোহোৱা হৈ যাব কাৰণটো কওঁ বছৰ 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 আগতে কি আছিল আমাৰ পৃথিৱীখনত ডাইনোসৰে ৰাজত্ব কৰিছিল হয়নে কিন্তু চিক্লাম এটা এষ্ট্ৰয়েড আছিল যিটো এষ্ট্ৰয়েড হাজাৰ হাজাৰ বছৰতে আমাৰ পৃথিৱীত পৰিছিল তেতিয়া কৈছে মই ডাইনোসৰে ৰাজত্ব কৰিছিল আৰু সেই এষ্ট্ৰয়েডটো পৰাতে মানে যিখিনি ঠাইত পৰিছিল সেই ঠাইখিনি 200 ডিগ্ৰী সেলসিয়াছত পৰিণত হৈ গৈছিল কিন্তু ভাবি চাওক যিটো এষ্ট্ৰয়েড আমাৰ পৃথিৱীলৈকে এতিয়া বৰ্তমান আহি আছে সেই এষ্ট্ৰয়েডটো 15,000 ডিগ্ৰী সেলসিয়াছত পৰিণত হৈ যাব যিখিনি ঠাইত পৰিব এটা মানে মানুহ জীয়াই থাকিব নোৱাৰে তো এইখিনি যে এটা ভিডিও যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিয়ক আৰু যদি ফেসবুকত চাই আছেন তেতিয়াহলে ফলো কৰক নাকি তো বাই বাই জয় হিন্দ জয় অসম